আপোনালোকে বেয়া নাপাব আমাৰ নিজৰ ঘৰৰ মানুহ কাৰণ আমি কথাখিনি খোলাখুলিকৈ আলোচনা কৰিবই লাগিব আজি আমাৰ বয়সপ্ৰাপ্ত ব্যক্তিসকলক কি কৰা হৈছে নিজৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ অহা হৈছে নিজৰ পিতৃ মাতৃক আহুকাল পাই গছৰ তলত এৰি থৈ অহা হৈছে নিজৰ পিতৃ মাতৃক ৰাস্তাত এৰি থৈ অহা হৈছে এয়া মানৱ জীৱনৰ কৰ্ম হ'ব নোৱাৰে কাৰণ 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত যি মানুহে মানুহৰ জীৱন পায় সেই জীৱনৰ গুৰি ধৰোতা আদ্যগুৰু পিতৃ মাতৃক যদি অৱমাননা কৰা হৈছে তাতকৈ আৰু অকৃতজ্ঞতাৰ কৰ্ম থাকিব নোৱাৰে আৰু মানুহ আমি সেই কাৰণে শ্ৰেষ্ঠ আমাৰ কৃতজ্ঞতা জ্ঞাপক এটা মন আছে আৰু আমাৰ সামূহিক চিন্তা আছে উপকাৰী চিন্তা আছে যদি আমি সচাৰ্থত আমাৰ নিজৰ সচ্ছলতা নিজৰ সৰু সুৰা সুবিধাৰ কাৰণে আমি এই আত্মবাক্যক অৱমাননা কৰোঁ পিতৃ মাতৃক যদি আমি অপমান কৰোঁ ইয়াতকৈ আৰু ঘৃণনীয় কাৰ্য থাকিব নোৱাৰে ইয়াতকৈ আৰু অপৰাধসূচক কাৰ্য থাকিব নোৱাৰে আমি কথাখিনি মুকলিকৈ কৈছোঁ আজি আপোনালোকে জানে নিজৰ সন্তানটোক প্ৰতিপালন কৰোঁতে নিজৰ মাক দেউতাকে কিমান তৎপৰতা গ্ৰহণ কৰে ৰাতিপুৱা সি 4টাত 5টাত উঠিব লাগে তাক এলাৰ্ম দি জগোৱা হয় স্কুললৈ যাবলৈ তাৰ যিটো পৰিৱেশ লাগে গা পা ধুৱাই তাক খোৱাৰ ব্যৱস্থা কৰা হয় তাৰ ইউনিফৰ্ম পিন্ধাই দিয়া হয় টিফিনত তাক আহাৰ দি দিয়া হয় আৰু ৰাতি শোৱালৈকে মাক দেউতাকে সেই ল'ৰা ছোৱালীৰ প্ৰতি তেনেদৰেই সাৱধানতা অৱলম্বন কৰে উচিত কাৰ্য আৰু তেতিয়াহে ল'ৰা ছোৱালী প্ৰকৃতাৰ্থত সুন্দৰকৈ পৰিচালিত হ'ব দায়িত্ববোধ থাকিব পাঞ্চুৱেলিটি থাকিব সময়ানুৱৰ্তিতা থাকিব কিন্তু সেই ল'ৰা ছোৱালীৰ ওপৰত সৰ্বাধিক দায়িত্ব গ্ৰহণ কৰা হ'ল কাষতে থকাৰ নিজৰ তেওঁ বৃদ্ধ পিতৃক মাতৃক অকণো তেওঁ সেই দৃষ্টিৰে নাচালে এয়া সংসাৰ ধৰ্মৰ কৰ্তব্য হ'ব নোৱাৰে আৰু তাৰপিছত এষাৰ কথা আছে বোলে বালিলৈ যি পাত সুগ্ৰীবলৈও সেই পাত এই ল'ৰা ছোৱালীক এইদৰে তেওঁ লালন পালন কৰাৰ পিছত নিজৰ পিতৃক যেতিয়া তেওঁ অৱহেলা কৰিলে সেই ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হ'ব তেওঁলোকে যেতিয়া বিয়া বাৰু পাতিব তেওঁলোকৰ যেতিয়া সন্তান হ'ব তেওঁলোকেও সেই আগৰ পিতৃ মাতৃৰ দৰেই তেনেকুৱা দুৰ্দশা কৰিব তেওঁলোকক কাৰণ তেওঁলোকৰো দায়িত্ব হ'ব নিজৰ ল'ৰা ছোৱালী প্ৰতিপালন কৰাহে পিতৃ মাতৃক প্ৰতিপালন কৰা নহয় কাৰণ তাৰ আৰ্হি তেওঁলোকে নিজেই দি থৈ গৈছে আপোনালোকে এটা ইংৰাজী সাধুৰ কথা নিশ্চয় জানে এটা ল'ৰাই কাঠৰ এটা পাত্ৰ তৈয়াৰ কৰি আছিল দেউতাকে সুধিলে তই এইটো কিহৰ কাৰণে তৈয়াৰ কৰিছ তেতিয়া সি কৈছিল যে মোৰ ককাক তোমালোকে যিদৰে ভাল বাচন থকাৰ পিছতো কাঠৰ পাত্ৰটোত আহাৰ দিছা তোমালোক ডাঙৰ হ'লে ময়ো তোমালোকক দিব লাগিব নহয় সেইকাৰণে পাত্ৰটো বনাইছোঁ চাওক ল'ৰা ছোৱালীবিলাক সাধাৰণতে অনুকৰণ প্ৰিয় ভাল হওক বেয়া হওক কথা নাই জ্যেষ্ঠজনে যেতিয়া অনুকৰণ দেখুৱাব আৰ্হি দেখুৱাব তেওঁলোকে তাক গ্ৰহণ কৰিবই সেয়ে আজি আমাৰ সমাজৰ ই এটা নৈতিক স্খলন ঘটিছে আপোনালোকে কোনেও বেয়া নাপাব যে ল'ৰা ছোৱালীক যি গুৰুত্ব দিয়া হৈছে পিতৃ মাতৃক গুৰুত্ব দিয়া হোৱা নাই জ্যেষ্ঠজনক পৰিয়ালৰ সদস্যসকলক গুৰুত্ব দিয়া হোৱা নাই কিন্তু তাৰ মাজতে কুটিৰ মাজত ঘটি সমাজত আদৰ্শপৰায়ণ ল'ৰা ছোৱালীও আছে আদৰ্শপৰায়ণ ঘৰো আছে কিন্তু আজি বহুলাংশে সেই অৱস্থাটোলৈ গতি কৰিছে যাৰ কাৰণে আমি বিভীষিকাময় পৰিৱেশৰ সন্মুখীন হৈছোঁ সেয়ে আমি ক'ব খোজোঁ বৃদ্ধ হ'লেই তেওঁলোক অলাগতিয়াল হ'ব নোৱাৰে বয়সপ্ৰাপ্ত হ'লেই তেওঁলোক আমাৰ এলাগী হ'ব নোৱাৰে বয়সপ্ৰাপ্ত হ'লেই তেওঁলোক সমাজৰ পৰা আঁতৰি থাকিব নোৱাৰে
পঞ্চপাণ্ডৱে যেনেকৈ সৰসজ্জাত থকা ভীষ্মৰ পৰা খুচৰি খুচৰি জীৱনৰ শান্তিৰ বাৰ্তা গ্ৰহণ কৰিছিল, আমিও সেই বয়সপ্ৰাপ্ত লোকসকলৰ পৰা খুচৰি খুচৰি জ্ঞান ল'ব লাগিব। আৰু সেই বয়সপ্ৰাপ্ত ব্যক্তিসকলে কোনোবাই প্ৰশ্ন নকৰিলেও তেওঁলোকৰ সাধাৰণলব্ধ জীৱনৰে তেওঁলোকক উপজাচি সেই বাৰ্তা প্ৰদান কৰিব লাগিব। আৰু আমি পুনৰ কৈছোঁ, এই অনুষ্ঠানৰ যদি প্ৰতিফলন ঘটে, বিশেষকৈ আজি এই সম্বৰ্ধনা অনুষ্ঠানৰ সমাজত এটা নতুন মাত্ৰাই গতি লাভ কৰিব। আমি আশা কৰিম এই গুণাকৰ নামৰ যি 100জন ব্যক্তিৰ ওপৰত তথ্য সংগৃহীত গ্ৰন্থ প্ৰকাশ কৰা হৈছে, আজি সম্বৰ্ধিত অনুষ্ঠানৰ আয়োজন কৰা হৈছে, এয়া গতানুগতিক এটা সম্বৰ্ধিত অনুষ্ঠান নহয় আৰু এখন গতানুগতিক প্ৰকাশিত গ্ৰন্থ নহয়। এই সমাজত আমাৰ যি কৰণীয় কৰ্তব্য তাৰ সন্ধান ই প্ৰদান কৰিব। আৰু আপোনালোকে এই কথাও জানে, কিতাপ বুলিলেই সকলো ভাল নহ'বও পাৰে, কিন্তু ভাল কিতাপে মানুহৰ ভুলৰ শুধৰণি ঘটাব পাৰে। ফ্ৰেন্সিছ বেকনে কৈছিল, some books are to be read, some books are to be tested, some books are to be chewed, some books are to be digested. যে কিছুমান গ্ৰন্থ আছে জুতি চাই তাক এৰি দিয়া গ্ৰন্থ, কিছুমান গ্ৰন্থ আছে টেষ্ট তাৰ সোৱাদ লোৱা গ্ৰন্থ, কিছুমান গ্ৰন্থ আছে আমি যেনেকৈ কিছুমান বস্তু খাই ভাল নাপাই পেলাই দিওঁ, চোবাই পেলাই দিওঁ, তেনেকুৱা গ্ৰন্থ আছে। ক'বই লাগিব এনেকুৱা গ্ৰন্থও সৃষ্টি হৈছে যি সমাজক অনবৰতে উত্তেজিত কৰে। গতিকে আমি উত্তেজিত গ্ৰন্থ, আৱেগপৰায়ণ গ্ৰন্থৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিবই লাগিব। সেই ফ্ৰেন্সিছ বেকনেই কৈছিল, some books are to be digested. যিখন কিতাপ পঢ়িলে সঁচাকৈয়ে আমাৰ হজমী শক্তি বাঢ়ে, আমাৰ হজম হয়, কথাবিলাক আমি গ্ৰহণ কৰিব পাৰোঁ, সেই গ্ৰন্থ গ্ৰহণ কৰা উচিত। আমি সমজুৱাকৈ কৈছোঁ, এই গুণাকৰ গ্ৰন্থ ইট ইজ টু বি ডাইজেষ্টেড, এইখন আমাৰ সকলোৰে বাবে গ্ৰহণীয় গ্ৰন্থ। এই গ্ৰন্থখন উৎসৰ্গা কৰা হৈছিল ঘনশ্যাম চেতিয়াৰ নামত, আৰু তেখেতৰ জন্ম হৈছিল 1/5/1931 চনত আৰু মৃত্যু হৈছিল 28/10/2017 চনত। এইগৰাকী নিশ্চয় এই সমাজৰে ব্যক্তি, আৰু সেইগৰাকী ব্যক্তিৰ নামত কিয় উৎসৰ্গা কৰা হৈছে? 100জন মানুহ থকা স্বত্তেও বা আৰু প্ৰয়াত ব্যক্তি থকা স্বত্তেও প্ৰমাণ কৰিছে যে এইগৰাকী সমাজৰ, এই অঞ্চলৰ আলোকৰ দ্বীপ, আলোকৰ বৰ্তি, আৰু সেইকাৰণেই তেৰাক এই গ্ৰন্থৰ উৎসৰ্গা শিতানলৈ লৈ অহা হৈছে আৰু তেখেতৰ নামত উৎসৰ্গা কৰা হৈছে। আমি এই চেগতে সেই উৎসৰ্গিত ব্যক্তিগৰাকীৰ আত্মাৰ সদ্গতিৰ অৰ্থে প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি যি 100জন ব্যক্তিক সম্বৰ্ধনা জনোৱা হৈছে, তেখেতসকলৰ পৰমায়ুস প্ৰাপ্তিৰ বাবে আমি গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনালোঁ। আমি পুনৰ কৈছোঁ, গ্ৰন্থই মানুহক শুধৰণি শিক্ষা দিয়ে। তাৰ উদাহৰণ ব্যাস, তাৰ উদাহৰণ পৰীক্ষিত, তাৰ উদাহৰণ গোকৰ্ণ ধন্দুকাৰী উপাখ্যান। আপোনালোকে জানে ব্যাসৰ কথা, যি ব্যাসে বেদৰ শাখা কৰিলে, যি ব্যাসে 18খন পুৰাণ লিখিলে, বিভিন্ন শাস্ত্ৰ প্ৰণয়ন কৰিলে, কিন্তু তাৰ পিছতো ব্যাসে শান্তি পোৱা নাছিলে। কৃষ্ণৰ উপদেশত তথা নাৰদৰ উপদেশত যেতিয়া
সেই ব্যাসে ভগৱত তত্ত্ব কথা ৰচনা কৰিলে তেতিয়াই ব্যাসৰ ভুলৰ শুধৰণি হ'ল। কৃষ্ণ সেইখিনি সন্মুখত পোনে পোনে তেওঁৰ আগত নাই, অন্তৰত প্ৰেৰণা দিছে তেওঁৰ আধ্যাত্মিক চিন্তাটো বিকশিত হ'বৰ কাৰণে। এজনে উপদেশ দিব ঠিকেই, প্ৰতিফলন ঘটাবৰ কাৰণেও মাধ্যম লাগিব, মিডিয়া লাগিব। নাৰদে গুৰু হিচাপে তেওঁক উপদেশ দিলে, অন্তৰত সেই ভগৱন্তই তেওঁক প্ৰেৰণা দিছে। আৰু যাৰ কাৰণে ব্যাসে 18,000 শ্লোক থকা ভাগৱত ৰচনা কৰিবলৈ সমৰ্থ হ'ল। আৰু সেই ভাগৱত ৰচনা কৰি তেওঁ সঁচাকৈ ভুলৰ শুধৰণি কৰিলে, শান্তি পালে। তেওঁৰ আৰু উগুল থুগুল মনটো তেতিয়া নাথাকিলে।